ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে আজমল সুপাৰ 40 2026 সেশনৰ কাৰণে যেটো এন্ট্ৰেন্স এক্সাম হ'ব সেই এন্ট্ৰেন্স এক্সামটো কেতিয়া হ'ব আৰু এটো তুমি কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিবা আমি 100% সাম কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকে বহুতে কৈ আছিল যে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে আৰু ইয়াৰ পিছৰ যেটো ভিডিও বনাম সেই ভিডিওটোত আমি যিখিনি সিলেবাস আছে সেই সিলেবাস সম্পৰ্কে আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যাতে আজমল সুপাৰ 40 এডমিশন ল'ব পাৰা যেটো এন্ট্ৰেন্স এক্সাম হয় সেই এন্ট্ৰেন্স এক্সামটো ক্লিয়াৰ কৰাটো খুবই গুৰুত্বপূৰ্ণ হয়। তো সেই এন্ট্ৰেন্স এক্সাম ক্লিয়াৰ কৰাৰ কাৰণে তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটসঅ্যাপ গ্ৰুপ বনোৱা হৈছে যাতে তোমালোকে ভালদৰে ষ্টাডি কৰিব পাৰা। হোৱাটসঅ্যাপ গ্ৰুপৰ যেটো লিংক আছে সেইটো মই কমেন্ট সেকশনত দি দিছো। তোমালোকে কমেন্ট সেকশনত গৈ হোৱাটসঅ্যাপ গ্ৰুপত তোমালোকে জয়েন হোৱা। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি কোচিং কৰিব বিচৰা অৰ্থাৎ তোমাৰ এই যেটো এন্ট্ৰেন্স এক্সাম আছে সেই এন্ট্ৰেন্স এক্সামটো তোমালোকে যদি ক্র্যাক কৰিব বিচৰা তেতিয়াহলে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত নিশ্চিতভাৱে জয়েন হ'ব লাগিব। তোমালোকে সকলো ধৰণৰ ইনফৰমেশন হোৱাটসঅ্যাপ গ্ৰুপতে পাই যাবা। তো চোৱা আমাৰ এই প্ৰথম পৰ্যায়ৰ এক্সামটো কি হ'ব চোৱা ক্লাস 6ৰ কাৰণে হ'ব, ক্লাস 7, ক্লাস 8 আৰু ক্লাস 9ৰ কাৰণে হ'ব। ইয়াৰ পিছত তোমালোকে গম পাবা এতে তোমাৰ 9 লৈকে ইয়াতে মেনশন কৰা আছে কিন্তু তোমাৰ 10 আৰু 11 হিহতেও তোমাৰ কি কৰিব পাৰিবা এপ্লাই কৰিব পাৰিবা। তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। তোমালোকে যেটো এপ্লিকেশন ফর্ম ফিল আপ কৰিবা এপ্লিকেশন ফর্মত তোমালোকে এটো চিন্তা কৰাৰ কোনো দৰকাৰ নাই। তোমালোকে তাতে পাই যাবা। 10ৰ সকলেও কৰিব পাৰিবা 11ৰ সকলেও কৰিব পাৰিবা। তো সো তোমালোকৰ যেটো এক্সাম হ'ব সেই এক্সামটো হ'ব তোমালোকৰ 28 ডিসেম্বৰ তাৰিখে এক্সাম হ'ব। 28 ডিসেম্বৰ তাৰিখে এক্সাম হ'ব আৰু এটো যোৱাকালিৰ পৰা তোমালোকৰ এটো কি হৈছে অনলাইন ৰেজিষ্ট্ৰেচন আৰম্ভ হৈছে। তো তোমালোকে এই ডেটটো সদায় মনত ৰাখিবা 28 তাৰিখে তোমালোকৰ এক্সাম হ'ব ডিসেম্বৰৰ 28 তাৰিখে এক্সাম হ'ব আৰু তোমাৰ ৰাতিপুৱা 11 বজাৰ পৰা বিয়লি তোমাৰ 2 বজালৈকে এক্সামটো হ'ব। যোৱা বছৰৰ যেটো সিলেবাস আছিল সেই সিলেবাসৰ পৰা এইবাৰ সিলেবাস বহুতখিনি চেঞ্জ হৈছে। কেনেকুৱা চেঞ্জ হৈছে সেই বিষয়ে পিছৰ ভিডিওটোত আলোচনা কৰিম। আমি এতিয়া চাও কেনেকৈ কি কৰিব লাগিব আমি ৰেজিষ্ট্ৰেচন কৰিব লাগিব। সো তোমালোকে তোমালোকৰ মোবাইলত থকা যিকোনো ব্ৰাউজাৰ এখন ওপেন কৰিবা, ক্ৰোম ব্ৰাউজাৰ হলে ভাল আৰু তোমালোকে ডেস্কটপ মোডত লৈ তোমালোকে সাৰ্চ কৰিবা আজমল সুপাৰ 40 বুলি। ঠিক আছে, আজমল সুপাৰ 40 বুলি তোমালোকে সাৰ্চ কৰিবা। সাৰ্চ কৰাৰ পিছত তোমালোকে এনেকুৱা এটা ইন্টাৰফেস পাবা। সো এটো প্ৰথম যেটো লিংক পাবা এটো প্ৰথম লিংক হয়। এই লিংকত তোমালোকে ক্লিক কৰিবা। এই লিংকত ক্লিক কৰাৰ পিছত তোমালোকে এটো মেইন যেটো পেজ আছে আজমল সুপাৰ 40 হে মেইন পেজত তোমালোকে গুছি আহিবা। তো এই পেজত তোমালোকে এই ওপৰত চাবা এটো চোৱা এটো নিউ আছে এটো চোৱা অনলাইন ৰেজিষ্ট্ৰেচন ফৰ দা এডমিশন টেষ্ট 2026 has been started. Click here to start the registration. ইয়াতে নিউ বুলি লিখা আছে ইয়াতে তোমালোকে ক্লিক কৰিবা। তোমালোকে নিজেই কৰিব পাৰিবা মোবাইলৰ সহায়ত নহলে তোমালোকে যিকোনো কম্পিউটাৰ দোকানত গলে তোমালোকে কৰিব পাৰিবা। তো ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকে এখন ফৰ্ম পাবা। সেই ফৰ্মখন তোমালোকে ফিল আপ কৰিব লাগিব। এটো চা এপ্লিকেশন ফৰ্ম এখন আহিব আৰু এই এপ্লিকেশন ফৰ্মখন তোমালোকে ফিল আপ কৰিব লাগিব। চোৱা আৰু এই এপ্লিকেশন ফৰ্মখন ফিল আপ কৰোতে এটো চা তোমাৰ ষ্টাৰ মাৰ্কস আছে। এই তাৰ মানে যত ষ্টাৰ মাৰ্কস আছে হেতু তোমাৰ কম্পালসৰি হয় হেখিনি তুমি দিবই লাগিব নিদিলে নহয়। ঠিক আছে, তেতে সেশনটো অটোমেটিক আহিব 2026-27 আহিব। তাৰ পিছত তুমি কোনটো ক্লাছত এডমিশন লবা এটো চা কোনটো ক্লাছৰ কাৰণে তুমি ৰেজিষ্ট্ৰেচন কৰিবা ইয়াতে তোমালোকে ক্লিক কৰিলে ইয়াতে ক্লাছবোৰ এনেকৈ ওলাই আহিব। তো তুমি হেতু সিলেক্ট কৰিবা। ঠিক আছে, বহুত ধ্যানছে কৰিবা কাৰণ অলপ গলত হলে তোমাৰ কিন্তু পিছত প্ৰবলেম পাব পাৰা। তাৰ পিছত তোমালোকে আজমল সুপাৰ 40 তোমালোকে জানা 4টা ব্ৰাঞ্চ আছে। কেইটা ব্ৰাঞ্চ আছে 4টা। এটা আছে তোমাৰ হুজাই, তাৰ পিছত এটা আছে তোমাৰ বৰপেটাৰ কলগাছিয়াৰ, বৰপেটাৰ এটা কিত আছে কলগাছিয়াত আছে, এটা আছে তোমাৰ ধুবুৰীত আৰু এটা আছে তোমাৰ খাৰুবেটিয়া আৰু এটা কত আছে খাৰুবেটিয়াত আছে। এই 4টা ব্ৰাঞ্চ আছে। আজমল সুপাৰ 40 4টা ব্ৰাঞ্চ আছে। তো তুমি কোনটো ব্ৰাঞ্চত পঢ়িব বিচৰা তোমালোকে ইয়াতে সিলেক্ট কৰিব পাৰিবা। তোমাৰ যদি ওচৰত হয় তেতিয়াহলে ভাল। তাৰ পিছত তোমালোকে ইয়াতে ফিল আপ কৰিব লাগিব তোমালোকৰ ৰেজিষ্ট্ৰেচন বা তোমালোকৰ বাৰ্থ সাৰ্টিফিকেটৰ পৰা নামবোৰ ইয়াতে ফিল আপ কৰিবা। ইয়াতে ডেট অফ বাৰ্থ বহাবা। তাৰ পিছত তোমালোকৰ জেন্ডাৰটো সিলেক্ট কৰিবা, ৰিলিজন সিলেক্ট কৰিবা। তাৰ পিছত তোমালোকে ইয়াতে চোৱা তোমালোকে দিব্যাংগ হয় নে না PWD ৰে তোমাৰ হয় বিলং হয় তেতিয়াহলে তোমালোকে ইয়াতে সিলেক্ট কৰিবা। ইয়াতে তোমালোকে হেতু ফিল আপ কৰিবা।
আৰু পাৰ্সোনেল ডিটেইলছত তোমালোকৰ লাগিব ফাদাৰ্ছৰ নেম লাগিব, তাৰপিছত তোমাৰ ফাদাৰ্ছ অকিউপেশ্যন লাগিব। চোৱা তোমালোকৰ এই যিটো ফাদাৰ্ছ অকিউপেশ্যন এইটো কিন্তু বহুত দৰকাৰী হয়। তোমালোকে যিমান সম্ভৱ পাৰা, মই তোমালোকে এটা কথা কৈ দিওঁ, তোমালোকে এই অকুপেশ্যনটো কিন্তু তোমালোকে ভাবি চিন্তি দিবা, ঠিক আছে? কাৰণ আজমল সুপাৰ 40 সদায় দুখীয়া মানুহক সহায় কৰে, বুজি পাইছানে? সদায় দুখীয়া মানুহক সহায় কৰে। গতিকে তোমালোকৰ যদি তেনেকুৱা কেটেগৰী আছে যে তোমালোকৰ ফাইনেন্সিয়েল ষ্টেবিলিটি খুব এটা ভাল নহয়, তেতিয়াহ'লে কিন্তু আজমল সুপাৰ 40ৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায় কৰে। সেইকাৰণে অকিউপেশ্যনটো তুমি সদায় চাই চিন্তি ইয়াতে ফিল আপ কৰিবা। তাৰপিছত হোৱাটছআপ নাম্বাৰ দিবা, কাৰণ হোৱাটছআপত বহুত কথাই আজমল সুপাৰ 40ৰ পৰা জনায়। তাৰপিছত মাদাৰ্ছ নেম লাগিব, মাদাৰ্ছ অকিউপেশ্যন লাগিব। মাদাৰ্ছ অকিউপেশ্যনটো ইমান এটা নহয়, ইম্পৰ্টেণ্ট নহয়। মোবাইল নাম্বাৰ দিবা ইয়াতে। চোৱা এই মোবাইল নাম্বাৰ যিটো দিবা, এই মোবাইল নাম্বাৰটো কিন্তু ভেলিড মোবাইল নাম্বাৰ দিবা আৰু অথেণ্টিক মোবাইল নাম্বাৰ দিবা, কাৰণ এই মোবাইল নাম্বাৰত মেছেজ আহিব বা ইমেইল আহিব, ঠিক আছে? তো মোবাইল নাম্বাৰটো যাতে চেঞ্জ নহয়, তো তেনেকুৱা মোবাইল নাম্বাৰ দিবা। তাৰপিছত তোমালোকৰ এইটো চোৱা ভিলেজ যিখিনি ষ্টাৰ মাৰ্ক দি আছে এইখিনি কম্পালচৰি হয়, দিবই লাগিব। পোষ্ট অফিচ ক'ত হয় ফিল আপ কৰিবা, পিনক'ড কি সেইটো দিবা। তাৰপিছত পোষ্ট অফিচ, পিনক'ড, ষ্টেটটো আছামী হয়, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবা। তাৰপিছত তোমাৰ ইয়াতে চোৱা এক্সাম চেণ্টাৰ, আমাৰ অসমৰ ভিতৰতে এক্সাম চেণ্টাৰ কেইবাটাও আছে। তোমালোকে যদি ইয়াতে ক্লিক কৰা তেতিয়াহ'লে এক্সাম চেণ্টাৰবোৰ তোমালোকে পাই যাবা, ক'ত ক'ত এক্সাম হ'ব। তো এক্সাম চেণ্টাৰবোৰ তোমালোকে ইয়াতে বাছনি কৰিব পাৰিবা। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবা যে কোনটো ডিষ্ট্ৰিক্টত তুমি কোনটো চেণ্টাৰত এক্সাম দি ভাল পাবা, সেইটো ইয়াতে গৈ তোমালোকে চিলেক্ট কৰিব পাৰিবা। তাৰপিছত তোমালোকে শেষত তোমালোকে পাছপৰ্ট চাইজ ফটো আপলোড কৰিব লাগিব, যিটো তোমাৰ চাইজ 500 KB অৰ্থাৎ কিলোবাইট হ'ব লাগিব। আৰু তোমালোকৰ ছিগনেচাৰ লাগিব ইয়াতে, যিহেতু তোমালোকে ষ্টুডেণ্ট হয় গতিকে তোমালোকৰ ফুল নেমটো ইয়াতে লাগিব। তো এই গোটেইখিনি ভালদৰে ফিল আপ কৰাৰ পিছত তোমালোকে এবাৰ ৰিচেক কৰিবা, কাৰণ ক'ৰবাত তোমাৰ হঠাৎ টাইপিং মিষ্টেকো হ'ব পাৰে। তোমালোকে ৰিচেক কৰিবা। ৰিচেক কৰাৰ পিছত তোমালোকে ইয়াতে কি কৰিবা, ছাবমিট বটনত ক্লিক কৰিবা। ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে তোমালোকে তোমালোকৰ সেইটো ফাইনেল আকৌ এবাৰ ৰিভিউ আহিব। ৰিভিউৰ পিছত তোমালোকে সেইটো ফাইনেল ছাবমিশ্যন কৰিব পাৰিবা। আৰু এইটো ফৰ্মখন ছাবমিট হোৱাৰ পিছত তোমালোকৰ যিটো এডমিট কাৰ্ড আহিব, এডমিট কাৰ্ড লগে লগে জেনেৰেট হ'ব আৰু সেই এডমিট কাৰ্ডৰ দুটা পেজ আহিব। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি কথা ভালদৰে মনোযোগ দিয়া। দুটা পেজ আহিব আৰু সেই প্ৰথম পেজতো তোমাৰ ডিটেইলছখিনি থাকিব, দ্বিতীয় নম্বৰ পেজত তোমাৰ চিলেবাছ থাকিব। চিলেবাছ এবাৰ এক্সট্ৰাকৈ চিলেবাছ দিয়া নাই। তো যিসকলে এপ্লাই কৰিবা সেইসকলে সেই চিলেবাছখিনি পাবা, বুজি পাইছানে? তো তোমালোকে যেতিয়া তোমালোকে চিলেবাছ পোৱা সেই চিলেবাছখিনি মোক পঠাই দিবা, লগে লগেই পঠাই দিবা এইটো নম্বৰত 7002824673। এইটো নম্বৰত তোমালোকে চিলেবাছখিনি PDF কৰিবা, তোমাৰ ভালদৰে ফটো মাৰি মোক পঠাই দিবা। মই তোমালোকক সেই চিলেবাছ মতে তোমালোকক প্ৰিপাৰেশ্যন কৰাম, ঠিক আছে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল সম্পূৰ্ণ প্ৰচেছ, তোমালোকে কেনেকৈ জইন হ'ব লাগিব আৰু তোমালোকে কেনেদৰে প্ৰিপেয়াৰ হ'ব লাগিব সেইটোৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপেয়াৰ কৰাম। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। আৰু তোমালোকে 7002824673 এইটো নম্বৰত চিলেবাছ পঠাবলৈ নাপাহৰিবা। ইয়াতে চিলেবাছ পঠাই দিবা লগে লগে। তোমালোকে যেতিয়া এপ্লাই কৰিবা লগে লগে মোক চিলেবাছখিনি পঠাই দিবা। মই তোমালোকক সেই চিলেবাছ মতে তোমালোকক প্ৰিপেয়াৰ কৰাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।